ড্ৰেফত বৰছিং ৰংফাৰৰ ASDC এণ্ড অটনমি মুভমেণ্ট গ্ৰন্থ উন্মোচন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট লেখক সাংবাদিক বৰছিং ৰংফাৰৰ গ্ৰন্থ ASDC এণ্ড অটনমি মুভমেণ্ট শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঘাঙে। উল্লেখ্য যে 1986 চনৰ পৰা এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত অটনমাছ ষ্টেট ডিমাণ্ড কমিটি নামৰ সংগঠনটোৰ নেতৃত্বত চলা আন্দোলনৰ পটভূমিত এই গ্ৰন্থখন প্ৰণয়ন কৰা হৈছে। ইয়াৰ পূৰ্বেও বৰছিং ৰংফাৰে কাৰ্বি আংলং জিলাৰ ৰাজনৈতিক ইতিহাসকে আদি কৰি বহু কেইখন ইতিহাস আৰু তথ্য সমৃদ্ধ গ্ৰন্থ ৰচনা কৰাৰ লগতে এই গ্ৰন্থখনেও নৱপ্ৰজন্মক জিলাখনৰ আন্দোলনৰ সময়ৰ সঠিক তথ্য আৰু গৱেষণাৰ বাবে সমল যোগাব বুলি ধাৰণা কৰা হৈছে। ASDC এণ্ড অটনমি মুভমেণ্ট এই কিতাপখন প্ৰকাশ কৰিছে চোলাংডো পাব্লিকেশ্যনে আৰু এই কিতাপখনৰ মুঠ পৃষ্ঠা হ'ল 1008 পৃষ্ঠা। ইয়াৰ ভিতৰত ৰঙীন অৰ্থাৎ কালাৰ পৃষ্ঠা আছে 64 পেজেছ আৰু এই কিতাপখন হ'ল ASDC আন্দোলনৰ এটা ইতিহাস। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে কোনো এটা সংগঠন বা দলৰ ইতিহাস লিখাটো বহুত কষ্টকৰ কাম, বৰ সহজ কথা নহয়। আৰু যোৱা প্ৰায় 2.5 বছৰ ধৰি মই এই কিতাপখন লিখি আছোঁ আৰু এতিয়া মই ৰাইজৰ হাতত তুলি দিব পাৰিছোঁ। আৰু এই গ্ৰন্থখন লিখোঁতে মই বহুতো তথ্য পাতি সংগ্ৰহ কৰিছিলোঁ আৰু মই ভাবিছোঁ মই সঠিক ৰূপত উপস্থাপন কৰিব পাৰিছোঁ। আৰু এই কিতাপখন প্ৰকাশ কৰোঁতে আৰ্থিক সাহায্য আগবঢ়াইছে আমাৰ শ্ৰদ্ধাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰঘাঙে। গতিকে মই তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কিতাপখনে ছাত্ৰ ছাত্ৰী, প্ৰফেচাৰ, শিক্ষক, ৰাজনীতিবিদ আৰু সাধাৰণ পাঠক সকলোকে উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। আশা কৰোঁ ৰাইজৰ মাজত মোৰ গ্ৰন্থখনে সমাদৰ লাভ কৰিব। পৰৱৰ্তী পৰিকল্পনা হ'ল মোৰ আৰু এখন মই ভাবিয়ে থৈছোঁ, সেইটো ইনচাৰ্জেঞ্চি ইন দ্য হিলছ। পাহাৰত যিবিলাক আগতে উগ্ৰপন্থী কাৰ্যকলাপ চলি আছিল সেইবোৰৰ ওপৰত মই এটা কিতাপ লিখিব বিচাৰিছোঁ আৰু সেইটো মই এতিয়া আকৌ আৰম্ভ কৰিছোঁ। ইতিমধ্যে মই এইখন কিতাপৰ সৈতে 10খন কিতাপ লিখিছোঁ। তাৰ ভিতৰত প্ৰথমখন হৈছে কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস, পলিটিকেল হিষ্ট্ৰী অফ কাৰ্বি আংলং, তাৰপিছত কাৰ্বি আংলং এ বাৰ্ডছ আই ভিউ, মেমৰেণ্ডা অন অটনমি ডিমাণ্ড, তাৰপিছত লুনচেপু চন্দ্ৰকান্ত তেৰাং আলোচন, তাৰপাছত আংলঙৰ দস্তাবেজ। মুঠতে মই এতিয়ালৈকে মাই ট্ৰেভেল মেমৰিজ এতিয়ালৈকে মই 10খন কিতাপ প্ৰণয়ন কৰিছোঁ। আজি আপুনি মুকলি কৰা কিতাপখন ৰাইজে কেনেকৈ আৰু ক'ৰ পৰা গ্ৰহণ কৰিব পাৰে? এই কিতাপখন এই ৰয় বেকাৰীৰ সন্মুখত মাতৃ বুক ষ্টল বুলি আছে, তাত আমাৰ পাঠকসকলে ক্ৰয় কৰিব পাৰিব। আৰু যদি কোনো বাহিৰৰ পৰা কিনিব বিচাৰে, যদি বাহিৰৰ নহয়, তেওঁলোকে যদি অনলাইনত মোক পে'মেণ্ট দি দিয়ে তেতিয়াহ'লে মই স্পীড পষ্টত পঠিয়াই দিব পাৰিম। প্ৰাইচটো 1000 টকা।